থিয়েটাৰৰ বিষয়ে মই বহু দীঘলীয়াকৈ ক'বলগীয়া নাই। আপোনালোক প্ৰত্যেকেই অলৰেডি ডিজিটেল প্লেটফৰ্মৰ সকলো এক্টিভ থাকে, সকলোৱে আপোনালোকে বাৰবিলাক পাই আছে। কিন্তু এটা কথাই আমি এই মুহূৰ্তত ক'ব বিচাৰিছোঁ, যদি আমাৰ এই ধ্বনি আৰু প্ৰতিধ্বনিয়ে কাৰোবাৰ কাণৰ প্ৰবাহত যদি প্ৰবাহমানৰ সৃষ্টি কৰিব পাৰে, আমি এটাই সৰু কথা ক'ম, কাৰোবাৰ এটা ভীষণ নেগলিজেঞ্চিয়ে, কাৰোবাৰ এটা বহুত ডাঙৰ এটা অৱজ্ঞাই এইটো সম্পদৰ শেষ কৰি দিলে। জীৱন মৃত্যু এইবিলাক থাকেই, কিন্তু ইমান ডাঙৰ এটা সম্পদেদি বাহিৰত নি কেনেধৰণে ৰাখিব লাগে, দায়িত্ব জ্ঞান নোহোৱা কিছুমান মূৰ্খই, কিছুমান দায়িত্ব জ্ঞান নোহোৱা কিছুমান স্বাৰ্থপৰ মানুহে জাতিৰ সম্পদ আৰু ইয়াৰ বলিদানক আমাৰ পৰা কাহিনী আজৰি লৈ গুচি গ'ল। ইয়াৰ নিশ্চয় প্ৰত্যুত্তৰ নিয়তিয়ে দিব, ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় নেদেখাজনে দিব, আমি তাৰ বাবে আশা ৰাখিম। কিন্তু আমি এটা কথাই কওঁ, তেলেংগানাত আমি বিগত 10-12 বছৰ আমি কিমান কলাকৌশলীক আমি নিমন্ত্ৰণ জনালোঁ, কিমান ডাঙৰ ডাঙৰ চেলিব্ৰিটি আমাৰ মাজত অহা নাই। নীল আকাশ আহি গ'ল, মেঘৰঞ্জন আহি গ'ল, জুবিন গাৰ্গ আহি গ'ল, আশিষ বৰ্মন আহি গ'ল, তেখেত মুখাৰ বিকাশৰ ব্যৱস্থা আহি গ'ল, অৰুণ হাজৰিকা আহি গ'ল। এইখন তেলেংগানাত এইবিলাক মানুহে আজি কতজন চেলিব্ৰিটি আনিলে, কিন্তু আমাৰ সমাজখনৰ প্ৰতি থকা দায়িত্বৰ বাবে, আমাৰ শিল্পীসকলৰ চৰকাৰৰ বাবে আমি মৰমেৰে আল চুলে প্ৰতিজন শিল্পীক আমি পুনৰ অসমলৈ ঘূৰাই পঠালোঁ। কিন্তু চিন্তা কৰক নি এই মানৱ ৰূপে সেইকেইটাই লম্পকেইটাক আমি শব্দটো ইউজ কৰিব নালাগে, সেইকেইটা সিহঁতক নি তাত শেষ কৰি দিলে। ই এটা ভুল অৱজ্ঞা, নিয়তিয়ে নিশ্চয় ইয়াৰ প্ৰত্যুত্তৰ দিব। আমি তাৰে কামনা কৰিলোঁ। জুবিনৰ সৃষ্টিৰাজি যুগলৈ হওক, জুবিন অমৰ হওক, জুবিনৰ লগে লগে আপোনালোকৰ সকলো ভালে থাকক, আমি তাৰে কামনা কৰিলোঁ। তাৰে তাকেই কৈ আমি আমাৰ সংকল্প সামৰণি মাৰিম। ধন্যবাদ। সকলোৱে জানে জুবিন গাৰ্গৰ সৃষ্টি এটা মায়াবিনী গীতটো বৰ্তমান প্ৰাথমিকজনক হৈ পৰিছে অসমত। সেয়েহে আমি সকলোৱে মিলি সেই মায়াবিনী গীতটো আমি সকলোৱে একমতে সেই গীতটো শুনিবলৈ কাৰণে আমি আগবাঢ়িছোঁ। ধন্যবাদ। সকলোৱে আৰম্ভ কৰক। একচুৱেলি আমি গায়ক নহয়, মিলি সকলোৱে গাম বুলি তেনেকৈ ভাবিছোঁ, কিন্তু সঁচা কথা কৈছোঁ, গান আমাৰ সকলোৱে ভাল লাগে। আমি সৰুতে বহু গুণগুণোৱা আমাৰ মাজত গান গোৱাৰ এজন ভাইটো আহিছে, আমি মাতি আনিছোঁ। একচুৱেলি সকলোৱে আহিব গাব, আৰু ইয়াৰ পিছতো কিছু যদি কোনোবা আছে অকণমান আপোনালোকে আপোনালোকৰ অনুভৱ দেখুৱাব, কিন্তু ভকত বৈষ্ণৱসকলৰ এই সম্পূৰ্ণ প্ৰসংগবিলাক হোৱাৰ পিছত অ'কে। এই ল'ৰাটি যি মানে আমালৈ আহিছে, এই ল'ৰাটি সঁচাকৈ বহুত জুবিনৰ লগত গান গোৱা ল'ৰাটি। আমি বিচাৰি আমাক লৈ আহিছোঁ। এই গীতটি তেওঁ গুণ জনাব, তেওঁৰ লগে লগে আমি সকলোৱে গুণ জনাম। তেওঁ আশান্তিৰ কাম। ধন্যবাদ। নমস্কাৰ, মই বৰ্ণিং আহিছোঁ। আজি যোৱা ছেপ্টেম্বৰ 19 তাৰিখৰ পৰা বিগত আজি 16 দিনৰ পৰা মই বুলি নকওঁ, আমাৰ যিসকল অসমৰ ৰাইজে কোনোবা আপোনালোকে প্ৰত্যেকে বিপদত পৰিছে, আৰু আমিও যথেষ্টখিনি দুখত আছোঁ। গতিকে আমি তেখেতৰ তেখেতে কৈছিল যে তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ মায়াবিনী গীতটোকে গাবলৈ তেখেতে লাহে লাহে কিছুমান প্ৰতিনিধি দিছিল। গতিকে আমি সকলোৱে আৰু Yeah.
Untuk